সতেজ ফুলবোৰ সতেজ কৰি ৰাখিবলৈ যেনেদৰে যত্নৰ প্ৰয়োজন, ঠিক তেনেদৰে সম্পৰ্ক এটাও সতেজ কৰি ৰাখিবলৈ নিজৰ চেষ্টাৰ প্ৰয়োজন। গুড মৰ্ণিং! আজি আমাৰ বাবে এটা বিশেষ দিন। ভাবিলোঁ বিশেষ দিনটো এনেদৰেই সাঁচি ৰাখোঁ। এই ফ্লাৱাৰ বুকেটো মাছুমে ৰাতি 12 বজাত ছাৰপ্ৰাইজ দিছিলে। ফুলবোৰ সতেজ কৰি ৰাখিবলৈ অলপতো যত্ন কৰি ৰাখিব লাগিব নে কি কয়? গতিকে ফ্লাৱাৰ বাথ এটা লৈ তাত অলপ পানী দি ফুলখিনি এনেদৰে থৈ দিছোঁ যাতে বহু দিনলৈ সতেজ হৈ থাকে। আৰু মই ৰাতিপুৱা সদায় লোৱা মৰ্ণিং ড্ৰিংকটো মানে কুহুমীয়া পানী এগিলাচ খাই ল'লোঁ। লগতে ভাবিছোঁ মাছুমৰ বাবে দিনটো কেনেদৰে বিশেষ কৰি তুলিব পাৰোঁ। গা ধুই আহি ফাৰ্ষ্ট চুলিখিনি শুকুৱাই লৈছোঁ। জেনেৰেলি মই এনেদৰে চুলিখিনি ড্ৰাই নকৰোঁ, বাট আজিৰ কথাটো অলপ বেলেগ। নৰ্মেলি শুকুৱাব দিবলৈ একদম টাইম নাই, কাৰণ মাছুম উঠাৰ আগতে তাৰ বাবে কিবা এটাতো স্পেচিয়েল প্লেন কৰিব লাগিব। সেইবাবে ওলাই আহিলোঁ গাৰ্ডেনখনলৈ আৰু চৰাইবোৰে মোক ইমান ধুনীয়াকৈ এনিভাৰ্চেৰী উইচ কৰিছে, শুনকচোন। ফুলৰ বতৰটো ষ্টাৰ্ট হৈছেহে। গোটেই ফুলবোৰ একেলগে কেতিয়া ফুলিব তাৰেই অপেক্ষাত আছোঁ। গতিকে ফুলি থকা ফুলবোৰ ছিঙিবলৈ একদম মন নগ'ল। সৰি থকা দুপাহমান আনি অকণমান ডেক'ৰেশ্যন কৰি দিলোঁ। পিছত ভাবিলোঁ দিনটো আজি মিঠাৰে ষ্টাৰ্ট কৰোঁ। সেয়েহে বেক ৰসগোল্লাকেইটা উলিয়াই থৈছোঁ, যিটো কালি মাছুমে নিজেই বনাইছিল। আৰু চাহকাপ তেওঁক বিচনাতেই দিলোঁ। তেওঁৰ হাঁহিটো দেখিয়ে অনুমান কৰিব পাৰিছে যে তেওঁ কিমান হেপী হৈছে। তেওঁৰ পিছে ৰাতি 12টা বজাৰ মোক দিয়া ছাৰপ্ৰাইজটো সঁচাই ভাল আছিলে। মোক ৰেড ৰ'জ লগত চকলেট আৰু 12টা বজাতে আমি গিফ্ট খোলাত লাগিছোঁ। আচলতে গিফ্টটো অহা অলপ দিন হ'ল, কিন্তু পূৰা কাৰা অৰ্ডাৰ আছিলে যে আমি 6 ডিচেম্বৰৰ আগত খুলিব নোৱাৰিম। ইমান দিন অপেক্ষা কৰি 12টা বাজিল যেতিয়া 6 ডিচেম্বৰ ষ্টাৰ্ট, গতিকে আমিও খোলা ষ্টাৰ্ট কৰিলোঁ। গিফ্টটো আহিছে বাৰ পিনৰ পৰা। সঁচাই বিৰাট ধুনীয়া এটা গিফ্ট। থেংক ইউ বা, থেংক ইউ ছ' মাছ। আৰু ফটোখনো যে ইমান ধুনীয়াকৈ বাছি ধুনীয়া ফটো এখন উলিয়ালে। ৰাতি 12টা বজাত ছাৰপ্ৰাইজ হিচাপে পোৱা চকলেটৰ সোৱাদটো সঁচাই অলপ বেছি, গম পায়। ইভিনিং টাইমলৈ নিজকে অকণমান সজাই পৰাই ল'লোঁ। পাৰ্টি আৰু নে কি কয়? কেকটো পঠিয়াইছে বায়ে আৰু খানাবোৰ ৰান্ধিছে মাছুমে। এনেই কিবা কিবি ৰান্ধোকে থাকে। আজি আৰু বিশেষ দিনটোত একো এটা নাৰান্ধিবনে? আচলতে মোৰ গা বৰ এটা ভাল নহয়, সেয়েহে ওলাই নগৈ ঘৰতে ঘৰৰ মানুহখিনিৰ সৈতে সৰুকৈ আমাৰ 3rd এনিভাৰ্চেৰীটো চেলিব্ৰেট কৰিলোঁ। ঘৰৰ মানুহখিনিনো ক'ত, বেছিভাগ ভিডিঅ' কলতহে আছে। আজি আমাৰ 3য়টো বিবাহ বাৰ্ষিকী। এই 3 বছৰ মই অকল মাছুমৰ পত্নী হৈয়ে পাৰ কৰা নাই, এইখন ঘৰৰ সৰু বোৱাৰী হৈ পাৰ কৰিছোঁ। সকলোৰে মৰম ভাল পোৱাৰ মাজত গমেই নাপালোঁ 3 বছৰ কেনেদৰে পাৰ হৈ গ'ল। বাৰু যি কি নহওক, যিহেতু ঠাণ্ডা দিন, এতিয়া খাই লওঁ সোনকালে। আপোনালোকে আশীৰ্বাদ কৰিব সদায় যাতে আমাৰ দিনবোৰ এনেদৰেই পাৰ হয়। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।